নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 চনৰ ছেপ্টেম্বৰ মাহটো বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে কেনেকুৱা হ'ব। এই মাহটো আপোনাৰ বাবে কিছুমান বিষয়ত বহুত ভাল বুলি প্ৰমাণিত হ'ব পাৰে, আনহাতে কিছুমান ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। আৰ্থিকভাৱে এই সময়ে আপোনাক ভাল ফলাফল দিব, কিন্তু স্বাস্থ্য, পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিব পাৰে। কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰতো কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰে আগবাঢ়িব লাগিব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক কেৰিয়াৰ দিশটো। এই মাহটো কেৰিয়াৰৰ ক্ষেত্ৰত উত্থান পতনেৰে ভৰা হ'ব পাৰে। নিয়োজিত জাতক জাতিকাই অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল পাব। জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন থাকিব, কিন্তু শ্বৰ্টকাট লোৱাৰ পৰা বিৰত থাকক, নহ'লে সমস্যা হ'ব পাৰে। মাহৰ আৰম্ভণিতে কামৰ সন্দৰ্ভত কিছু তৰ্ক বা উত্থান পতন হ'ব পাৰে, কিন্তু বৃহস্পতি গ্ৰহই আপোনাক আশীৰ্বাদ দিব, যাৰ ফলত চাকৰিটোত আপোনাৰ স্থিতি শক্তিশালী হ'ব। মাহটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি ভাল হ'ব। সূৰ্য, বুধ আৰু শুক্ৰৰ অৱস্থানে আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব আৰু আপুনি নিশ্চিতভাৱে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। ব্যৱসায়ীসকলৰ বাবেও এই মাহ শুভ হ'ব। আৰম্ভণি ভাল হ'ব আৰু ব্যৱসায় বৃদ্ধি পাব। হয়, 13 তাৰিখৰ পিছত কিছু খৰচ বৃদ্ধি পাব পাৰে আৰু সাৱধানতাৰ প্ৰয়োজন হ'ব, কিন্তু বিদেশী উৎসৰ পৰাও সুবিধা পোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় স্বাস্থ্যৰ দিশটো, ছেপ্টেম্বৰ মাহত স্বাস্থ্যৰ কিছু উত্থান পতন হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুকু, চৰ্দি, জ্বৰ বা পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে। যদি ইতিমধ্যে কোনো ধৰণৰ গোট বা পুৰণি সমস্যা আছে, তেন্তে ইয়াক একেবাৰে আওকাণ নকৰিব, নহ'লে সমস্যাটো বাঢ়িব পাৰে। মাহটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি উন্নত হ'ব। সূৰ্য, বুধ আৰু মংগল গ্ৰহৰ অৱস্থানৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। এই সময়ত নতুন ৰুটিন গ্ৰহণ আৰু খাদ্যৰ প্ৰতি মনোযোগ দিয়াটো আপোনাৰ বাবে উপকাৰী হ'ব। মানসিক চাপ পৰিহাৰ কৰক। যোগাসন আৰু ধ্যান ধাৰণাৰ সহায় লওক, ইয়াৰ দ্বাৰা স্বাস্থ্যৰ উন্নতি সোনকালে হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত জানো আহক প্ৰেম আৰু বিবাহ। ছেপ্টেম্বৰ আৰম্ভণিতে প্ৰেমৰ সম্পৰ্কত কিছু অসুবিধা হ'ব পাৰে। পঞ্চম স্থানত থকা মংগল আৰু তাৰ ওপৰত শনিৰ দিশটোৱে কাজিয়া বা উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। বুধ, ৰাহুৰ, কেতুৰ প্ৰভাৱতো থাকিব, যাৰ ফলত পাৰস্পৰিক সম্পৰ্কত বিসংগতি হ'ব পাৰে। কিন্তু ভাল কথাটো হ'ল 13 তাৰিখৰ পিছত পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিব। মংগল গ্ৰহ ষষ্ঠ স্থানলৈ গতি কৰিব আৰু 15 পৰা 17 তাৰিখৰ ভিতৰত সূৰ্য আৰু বুধ পঞ্চম স্থানলৈ আহিব। এই সময়ত আপোনাৰ সম্পৰ্কবোৰ পুনৰ উন্নত হ'ব, প্ৰেম বাঢ়িব আৰু আপোনজনে আপোনাক সহায় কৰিব আৰু সঠিক পৰামৰ্শ দিব। এই মাহটো বিবাহিত জাতক জাতিকাৰ বাবেও অলপ মিশ্ৰিত হ'ব। আৰম্ভণিতে কিছু উত্তেজনা হ'ব পাৰে, কিন্তু পত্নীৰ উন্নতিৰ ফলত আপুনি লাভৱান হ'ব। হয়, 13 তাৰিখৰ পিছত পত্নীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব, কিয়নো তাৰ পৰাই উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। আপুনি পাৰিলে শুকুৰবাৰে শুক্ৰদেৱৰ বীজ মন্ত্ৰ জপ কৰক, মাতা লক্ষ্মীৰ বা শ্ৰী সূক্তৰ মন্ত্ৰ আবৃত্তি কৰক। এটা বগা আপুনি গাই গৰুক সেৱা কৰক আৰু কণমানি ছোৱালীক দান দিয়াটো আপোনাৰ সম্পৰ্কত মিঠাটা আনিব আৰু সমস্যা দূৰ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় আৰ্থিক দিশ, ছেপ্টেম্বৰ মাহত আৰ্থিক অৱস্থা আপোনাৰ বাবে অতি অনুকূল হ'ব। মাহৰ আৰম্ভণিতে দ্বিতীয় স্থানত বৃহস্পতি আৰু একাদশ স্থানত শনি থাকিব, যাৰ বাবে আয় থাকিব আৰু পৰিয়ালৰ আয়ু বৃদ্ধি পাব। এই সময়ত ধন সঞ্চয় কৰি চৰকাৰী আঁচনিত বিনিয়োগ কৰাৰ ভাল সুযোগ থাকিব পাৰে। মংগল গ্ৰহৰ পঞ্চম স্থানৰ পৰা একাদশ স্থান দেখিব, যাৰ ফলত লাভৰ সম্ভাৱনা সৃষ্টি হ'ব আৰু খৰচো কমি যাব। কিন্তু মংগল গ্ৰহ ত্ৰয়োদশৰ পৰা ষষ্ঠ স্থানলৈ স্থানান্তৰিত হ'লে খৰচ বাঢ়িব পাৰে আৰু উপাৰ্জন অলপ কম যেন লাগিব পাৰে। কিন্তু চিন্তাৰ কোনো কথা নাই, কাৰণ 15 তাৰিখৰ পৰা বুধ আৰু 17 তাৰিখৰ পৰা সূৰ্য পঞ্চম স্থানলৈ আহি পুনৰ আপোনাৰ উপাৰ্জনৰ মজবুত কৰিব। এই সময়ছোৱাত শ্বেয়াৰ মাৰ্কেট বা অন্যান্য বিনিয়োগ মাধ্যমৰ পৰাও সুবিধা লাভ কৰাৰ সম্ভাৱনা থাকিব। 15 তাৰিখে শুক্ৰ মহাৰাজ চতুৰ্থ স্থানলৈ অহাৰ লগে লগে পৰিয়ালৰ সুখ আৰু ধন সম্পত্তি বৃদ্ধি পাব। ঘৰ কিবা এটা শুভ কাম হোৱাৰ সম্ভাৱনা থাকিব, যাৰ বাবে ধন খৰচ হ'ব, কিন্তু ইয়াৰ ফলত পৰিয়ালৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব। সামগ্ৰিকভাৱে এই মাহত ধনৰ প্ৰৱাহ হ'ব যদিও আৰ্থিক পৰিস্থিতি শক্তিশালী হৈ থাকিব।
প্ৰিয় দৰ্শক, ইয়াৰ পিছত জানো আহক পাৰিবাৰিক দিশ। ছেপ্টেম্বৰ মাহে পাৰিবাৰিক জীৱনত উত্থান পতন আনিব পাৰে। আৰম্ভণিতে সূৰ্য, বুধ আৰু কেতুৰ অৱস্থানৰ বাবে ঘৰত ধাৰণাৰ সংঘাত বা কাজিয়া হ'ব পাৰে। ৰাহুৰ প্ৰভাৱে পাৰিবাৰিক সম্প্ৰীতিও দুৰ্বল কৰি তুলিব পাৰে। কিন্তু চিন্তা কৰিবলগীয়া একো নাই। গোটেই মাহটো বৃহস্পতি দ্বিতীয় স্থানত থাকিব, যাৰ বাবে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে শান্তি বজাই ৰাখিব আৰু ক্ৰমান্বয়ে পৰিৱেশ উন্নত হ'ব। মাহৰ মাজভাগত 15 তাৰিখৰ পৰা বুধ আৰু 17 তাৰিখৰ পৰা সূৰ্যই পঞ্চম স্থানত উপস্থিত হ'ব। এই সময়ত পৰিয়ালত প্ৰেম বাঢ়িব, সমৃদ্ধি আহিব আৰু সমস্যা কমি যাব। শুক্ৰ মহাৰাজেও আৰম্ভণিতে ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় কৰিব আৰু 15 তাৰিখৰ পিছত চতুৰ্থ ঘৰলৈ আহি ঘৰত এক সুখৰ পৰিৱেশ সৃষ্টি কৰিব। যিকোনো শুভ কাম বা পৰিয়ালত নতুন সদস্যৰ আগমন সম্ভৱ। মুঠৰ ওপৰত আৰম্ভণি অলপ কঠিন হ'ব পাৰে, কিন্তু মাহৰ দ্বিতীয়াৰ্ধত পাৰিবাৰিক জীৱন সুখী হ'ব। 2025 চনৰ ছেপ্টেম্বৰ মাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অলপ ওপৰলৈ তললৈ হ'ব পাৰে। আৰম্ভণিতে সূৰ্য, বুধ আৰু কেতু চতুৰ্থ স্থানত আৰু ৰাহু দশম স্থানত থাকিব। একে সময়তে গোটেই মাহটো বৃহস্পতি দ্বিতীয় স্থানত আৰু শনি একাদশ স্থানত থাকিব। শুক্ৰ প্ৰথমে তৃতীয় স্থানলৈ আৰু পিছত চতুৰ্থ স্থানলৈ যাব। মংগল গ্ৰহৰ আৰম্ভণিতে পঞ্চম স্থানত থাকিব আৰু 13 তাৰিখে ষষ্ঠ স্থানত প্ৰৱেশ কৰিব। এই গ্ৰহৰ অৱস্থানৰ প্ৰভাৱ হ'ব যে এই মাহটো আৰ্থিকভাৱে আপোনাৰ বাবে ভাল হ'ব পাৰে, কিন্তু স্বাস্থ্য আৰু পাৰিবাৰিক বিষয়ত সাৱধানতা অৱলম্বন কৰিব লাগিব। চাকৰি আৰু ব্যৱসায়তো সতৰ্ক হোৱাটো প্ৰয়োজনীয় হ'ব। পৰিয়ালত আভ্যন্তৰীণ বিসংগতি হ'ব পাৰে, যদিও গুৰুৰ কৃপাত আপোনাৰ বক্তৃতা ইমানেই মধুৰ হ'ব যে পৰিৱেশটো আপুনি চম্ভালিব পাৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কটো উত্থান পতন হ'ব। বিশেষকৈ প্ৰাৰম্ভিক দিনত উত্তেজনা বাঢ়িব পাৰে, কিন্তু মাহটোৰ শেষৰ ফালে পৰিস্থিতিৰ উন্নতি হ'বলৈ আৰম্ভ কৰিব। এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব পাৰে, কিন্তু কাৰিকৰী ক্ষেত্ৰখনৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে 2025 চনৰ ছেপ্টেম্বৰ মাহত যিহেতু বৃষ ৰাশিৰ আজি মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ যদি বন্ধু বান্ধৱ বা পৰিয়ালৰ কোনোবা যদি বৃষ ৰাশিৰ আছে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পাৰিলে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।